বাজেট ভাষণত জিপচি গাড়ীক লৈ অজন্তা নিয়োগৰ ঘোষণা কাজিৰঙাত অচল হোৱাৰ দিশে পুৰণি জিপচি গাড়ী জীপ চালকসকলৰ প্ৰতিক্ৰিয়া কি আজি বাজেট ভাষণত অজন্তা নিয়োগে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে কাজিৰঙাত চলা জিপচি গাড়ীক লৈ কৰে বৃহৎ ঘোষণা জিপচিৰ পৰিৱৰ্তে কাজিৰঙাত চলিব ইলেক্ট্ৰিক বাহন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা পুৰণি জিপচিসমূহ আঁতৰাই নতুন বাহন বৈদ্যুতিক বাহন যোগান ধৰিব চৰকাৰে পৰ্যটকক ইলেক্ট্ৰিক বাহনত কাজিৰঙা দৰ্শনৰ পৰিকল্পনা হাতত লৈছে চৰকাৰে ইয়াৰ বাবে ধাৰ্য কৰা হৈছে 20 কোটি টকা বেংকৰ সাহায্যৰ জৰিয়তে পৰ্যটন বিভাগে এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰে বাজেট অধিৱেশনত বাজেটত এই কথা ঘোষণাৰ পিছতে কাজিৰঙাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জীপ চালকসকলৰ লগতে পৰ্যটন উদ্যোগীসকলে অসম চৰকাৰে আজি যি বাজেট অধিৱেশনত কাজিৰঙাত জিপচিৰ হলনি ইলেক্ট্ৰনিক গাড়ী দিয়াৰ এটা ব্যৱস্থা হাতত লৈছে বা আজি অধিৱেশনত উত্থাপন কৰিছে আমি সেই উত্থাপনক আমি আদৰণি জনাইছোঁ কিন্তু আজি কথা হ'ল যে যিখিনি কাজিৰঙাত আজি প্ৰায় 500 জিপচি আছে সেই 500 জিপচিখিনি কৰিম কি এতিয়া আমি তাৰো এটা আমাক ব্যৱস্থা ৰাস্তা এটা দিব লাগিব কাৰণ আমি জিপচিখিনি চলাই আমি চলি আছোঁ আৰু আজি হঠাৎ যদি আমাক অন্য এখন গাড়ী আমাক জাপি দিয়ে বা ল'বলৈ বাধ্য কৰায় তেতিয়া আমি সেই গাড়ীখন আমি কিনিম ক'ৰ পৰা যেহেতু এই গাড়ীখনৰ এটা যথেষ্ট দাম হ'ব গতিকে গাড়ীখন আমি কিনিম ক'ৰ পৰা তেনেকুৱা আৰ্থিক দিশতো আমাৰ কিছু অকণ অসুবিধা হ'ব নোহোৱা নহয় কিন্তু যিটো পদক্ষেপ লৈছে সেই পদক্ষেপকো আমি আদৰণি জনাইছোঁ যিহেতু আজিকালি প্ৰদূষণ বা গৰম বহুত হৈ গৈছে সেইটো কাৰণে যিটো প্ৰদূষণ নাইকিয়া কৰিবৰ বাবে বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰদূষণ নহ'বৰ বাবে যিটো হাতত ব্যৱস্থা লৈছে ইলেক্ট্ৰনিকৰ তাক আমি আদৰণি জনাইছোঁ 20 কোটি টকাৰ ছাবচিডি দিব কিন্তু সেই গাড়ীবিলাক আচলতে দিব কাক প্ৰথম কথা আৰু কেনেধৰণে বিতৰণ হ'ব আজি যদি আপোনাৰ অসম চৰকাৰৰ বিভাগ কোনো কাৰোবাক পঠিয়াই যদি হজাতি দল এটাক পঠিয়াই যদি আমাৰ কাজিৰঙাৰ ৰাইজক বা কাজিৰঙাৰ যিকেইটা যিটো জীপ চাফাৰী আছে তাৰ লগত যদি কথা পাতি আমাক জিপচিখিনি দিয়াৰ ব্যৱস্থা কৰে বা আমাৰ যিবিলাক নাম তালিকাৰ অন্তৰ্ভুক্ত কৰিম তেওঁলোককহে যাতে এই গাড়ীবিলাক দিয়াৰ প্ৰদানৰ এটা সুবিধা কৰে তেনেকুৱা এটা হাতত কিন্তু ব্যৱস্থা ল'ব লাগে কাজিৰঙাত ব্যৱহৃত পুৰণি জিপচি গাড়ীৰ পৰিৱৰ্তে ইলেক্ট্ৰিক বাহনৰ ব্যৱস্থাক সমৰ্থন জনাইছে যদিও কিছু ক্ষেত্ৰত আক্ষেপ প্ৰকাশ কৰিছে জীপ চাফাৰীৰ লগত জড়িত পৰ্যটন উদ্যোগীসকলে বছৰ বছৰ ধৰি জীপ চলাই পৰিয়াল পোহপাল দিয়া জীপ চালকসকল বিপদৰ সন্মুখীন নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে কাজিৰঙাত পুৰণা জিপচি বন্ধ কৰি ইলেক্ট্ৰিক গাড়ী চলাৰ কিবা ব্যৱস্থা কৰিছে আৰু তাৰ কাৰণে বাজেটত 20 কোটি টকা ধৰিছে বুলি আমি জানিব পাৰিছোঁ এতিয়ালৈকে আমি মানে প্ৰেক্টিকেলি গম পোৱা নাই কিন্তু এটো আমি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছোঁ কাৰণ কাজিৰঙাখন সুন্দৰভাৱে মানে পৰিৱেশ সংৰক্ষণ হৈ আছে আৰু উদ্যান কৰ্তৃপক্ষই তালে প্লাষ্টিক যুক্ত সামগ্ৰীকে আদি কৰি কোনো মানে পৰিৱেশ ধ্বংস হোৱা বস্তু নিবল নিদিয়ে পৰ্যটকক কিন্তু চৰকাৰৰ এই পদক্ষেপক আমি আদৰণি জনাইছোঁ যদিও কিন্তু আৰু মধ্যবিত্ত পৰিয়ালৰ লোক আমি স্থানীয় থলুৱা লোক জড়িত এই পৰ্যটন ব্যৱসায়ত আৰু আমি জিপচিখনে চলাই আমাৰ ল'ৰাবোৰে যেনে তেনে পৰিয়াল পুহি আছে গতিকে আমি মানে আৰ্থিকভাৱে সচ্ছল নহয় আমাৰ জিপচিৰ ল'ৰাবোৰ বা আমিও আৰ্থিকভাৱে সচ্ছল নহয় গতিকে আমি মুখ্যমন্ত্ৰীক সাদৰে এটা অনুৰোধ জনাইছোঁ যাতে আমাক একেবাৰে কমেও 80% ছাবচিডিত এই গাড়ীৰ ইলেক্ট্ৰিক বাহন যোগান ধৰে আৰু এই গাড়ীসমূহ যোগান ধৰাৰ আগতে প্ৰশাসনৰ লগত যাতে তেখেতে আমি সমূহ কাজিৰঙাত এই জড়িত পৰ্যটন ব্যৱসায়ী জীপ চাফাৰী বা হোটেল এছ'চিয়েশ্যনৰ সকলো পৰ্যটন ব্যৱসায়ীৰ লগত আৰু বিশেষকৈ আমাৰ কাজিৰঙা পৰ্যটন ব্যৱসায়ী কল্যাণ ছ'চাইটি জীপ চাফাৰী সকলো লগতে এবাৰ এই বিষয়লৈ আলোচনাত বহি আমাক সম্পূৰ্ণভাৱে অৱগত কৰে যে কি টাৰ্মছ কণ্ডিশ্যন আছে আমি ল'ব পৰা আমি আৰ্থিকভাৱে শক্তি আমাৰ আছে নাই গতিকে আমাৰ যাতে এই পৰ্যটন ব্যৱসায়ত জড়িত ল'ৰাবোৰৰ যাতে পেটে ভাতে নমৰে সেই ব্যৱস্থা চৰকাৰক কৰিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আমি আদৰণি জনাইছোঁ কিন্তু যাতে আমি আৰ্থিকভাৱে যাতে আমি
সমস্যাৰ সন্মুখীন নহওঁ তাৰ বাবে ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনালোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।